অসমত 600 বছৰীয়া ৰাজত্ব কৰা শাসন কৰা আহোমসকলৰ আজি মেডাম মেফি আৰু মেডাম মেফি উপলক্ষে ডিব্ৰুগড়তো অনুষ্ঠিত হৈছে মেডাম মেফি। মই এয়া পৰিৱেশ দেখাবলৈ বিচাৰিছোঁ। সমগ্ৰ এই পৰিৱেশটো নিজস্ব পৰম্পৰাগত ৰীতি নীতিৰে অনুষ্ঠিত কৰিছে ইয়াত মেডাম মেফি। যিসকল ডিব্ৰুগড় মহানগৰৰ বাসিন্দা আহোমসকল আছে, আহোম জনগোষ্ঠীৰ বাসিন্দাসকলে এতিয়া নিজস্ব ঐতিহ্য আৰু পৰম্পৰাৰে এতিয়া পুলিন পুথাসকলক স্মৰণ কৰিছে, নিজস্ব পৰম্পৰাৰে অনুষ্ঠিত কৰিছে মেডাম মেফি। মই এজন ভকত আছে, মই তেখেতৰ পৰা জানিবলৈ চাম আজি আপোনালোকৰ মেডাম মেফি অনুষ্ঠিত কৰিছে। ৰাতিপুৱাৰে পৰা কি অনুষ্ঠিত কৰিলে? পূজা পাতৰ আমাৰ খপ্পি তাৰমানে বছৰেকীয়া আমাৰ মেডাম মেফি। প্ৰথমে আমাৰ নাম জাৰিও সান্তনি পানী আমি মন্ত্ৰ মাতি আমি জাৰি লওঁ। তাৰপিছত সান্তনি পানী সকলো দ্ৰব্যতে যিখিনি বস্তু আমি উৎসৰ্গা কৰোঁ উৎসৰ্গা কৰোঁ সেইখিনিক আমি শুচি কৰি লওঁ। আমি সকলোৱে খাওঁ, সকলো গাতে ছিটিয়াওঁ। তাৰপিছত এতিয়া মেহেঙা ফোন মানে মেহেঙা অনুসৰি আমি আমাৰ এতিয়া পূজা পাতলৰ কাৰণে দ্ৰব্য সামগ্ৰী আগবঢ়াই পিনি এতিয়া আৰম্ভ কৰিছোঁ। যদি আহোমসকলৰ কিছু পৰম্পৰাগত যদি মন্ত্ৰোচ্চাৰণ হয় দিব পাৰে। আমাৰ প্ৰথমেই আমি নামজাৰি মন্ত্ৰ গাবলৈ যাওঁতে চাম মুনবা জীৱন মচা মচাই মপলং ঠোক টাংলাই ক চাচুচে টাকা হৈ এই মন্ত্ৰ পাকিয়ে তাৰমানে আমাৰ নামজাৰি মন্ত্ৰ তাৰমানে আৰম্ভ কৰা হয়। এই মানে তাৰ যিখিনি দীঘলীয়া মন্ত্ৰ আছে সেই মন্ত্ৰখিনি গাই আমি নামজাৰি শুচি পানীখিনি আমি তাৰমানে নামজাৰি কৰি লওঁ। ধন্যবাদ জনাইছোঁ। এয়া ঐতিহ্য, নিজৰ যি ঐতিহ্য, এই ঐতিহ্য এতিয়াও পৰম্পৰা মানি ৰাখিছে ডিব্ৰুগড়ৰ মহানগৰৰ যিসকল আহোম জনগোষ্ঠীৰ বাসিন্দা। মই এজন ব্যক্তি আছে, কথা পাতিবলৈ চেষ্টা কৰিম। এয়া আপোনালোকৰ 600 বছৰীয়া আহোম ৰাজত্বৰ পিছত এটা যথেষ্ট অধ্যায় আছে, বহুত ইতিহাস আছে আৰু মেডাম মেফি অতীজৰে পৰা পালন কৰি আহিছে আপোনালোকে। আজি কেনেদৰে কোনে অনুষ্ঠিত কৰিছে, কি হৈছে? হয়, ডিব্ৰুগড় টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰ ডিব্ৰুগড় জিলাখনৰ ভিতৰত টাই আমাৰ যিসমূহ কৃষ্টি সংস্কৃতি আছে আৰু এই কৃষ্টি সংস্কৃতি বিকশিত কৰাৰ ক্ষেত্ৰত টাই শিক্ষা আৰু সাংস্কৃতিক কেন্দ্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু প্ৰতি বছৰে আমি মেডাম মেফি বুলি নহয়, বিভিন্ন ধৰণৰ আমাৰ যিসমূহ কৃষ্টি সংস্কৃতি স্বৰ্গদেউ চাওলুং চুকাফাই 600 বছৰ ৰাজত্ব কৰাৰ সময়ত আহোম জনগোষ্ঠীয়ে যি ৰাজত্ব কৰিছিল আৰু সেই ৰাজত্বৰ সময়ত যিসমূহ কৃষ্টি সংস্কৃতি তেওঁলোকে লগত লৈ আহিছিল, সেই লগত লৈ অহা সংস্কৃতিসমূহ আমি ইয়াত আচলতে চৰ্চা কৰা হয়। নতুন প্ৰজন্মৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰু আজি মেডাম মেফি ইয়াত আমি এই অনুষ্ঠানটোৱে 59 সংখ্যক আমি আমি উদযাপন কৰিছোঁ। আৰু 59 সংখ্যক মেডাম মেফি উপলক্ষে এই ডিব্ৰুগড় জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত লোকসকল সমবেত হৈছে। আপুনি দেখিছে যে ইয়াত আইলেংদিন আছে, জান চাইহুং আছে, লেংডন আছে, চিতলামচাম আছে, মুটকাম টাইকুম আছে, জাচিংফা আছে, দামফি আছে, ৰাখিন আছে, যিসমূহ আমাৰ মৃতক হৈ গ'ল, যিসকল দাম হৈ গ'ল, তেওঁলোকৰ পৰা আমি আজি আশীৰ্বাদ কামনা কৰিছোঁ। লগতে স্থল দেৱতা, জল দেৱতা বা বিভিন্ন ধৰণৰ শিক্ষাৰ দেৱতা ইত্যাদি সকলকো আমি আচলতে আমাৰ নৱপ্ৰজন্মক বা আমাৰ যিসমূহ উঠি অহা প্ৰজন্মক আছে আমাক আশীৰ্বাদ কামনা কৰি আমি আচলতে এই পূজা আৰাধনা কৰিছোঁ। আৰু মূলসকলক দেখিছে তেওঁলোকে পুৱাৰে পৰা ইয়াত অভূতপূৰ্ব পৰিৱেশ, লগতে টাই ভাষা আৰু সংস্কৃতি, কৃষ্টি সংস্কৃতি ইয়াত আচলতে বিকশিত কৰাৰ কাৰণে চেষ্টা কৰা হৈছে। বিভিন্ন ধৰণৰ ইয়াত কালচাৰেল আমাৰ প্ৰগ্ৰেম আছে। গতিকে আজিৰ দিনটোৰ জৰিয়তে আপোনালোকৰ জৰিয়তে আমি সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ যিসকল দাম হৈ গ'ল, যিসকল মৃতক হৈ গ'ল, তেওঁলোকৰ পৰা আশীৰ্বাদ কামনা কৰিছোঁ। শান্তি সম্প্ৰীতিৰে আচলতে যাতে 600 বছৰ যি আহোমে ৰাজত্ব কৰিছিল, ঠিক তেনেধৰণে পুনৰ অসমত যাতে কোনো ধৰণৰ জাতিভেদ প্ৰথা সৃষ্টি নকৰি শান্তি সম্প্ৰীতিৰে সকলোৱে বসবাস কৰিব লাগে। ধন্যবাদ জনাইছোঁ। এয়া নিজস্ব ঐতিহ্য আৰু পৰম্পৰাৰে এতিয়াও অনুষ্ঠিত হৈ আছে ডিব্ৰুগড়ৰ মহানগৰত। ডিব্ৰুগড়ৰ মহানগৰৰ যি আহোম জনগোষ্ঠীৰ লোকসকল আছে, ইয়াৰ আয়তীসকল আছে, এনেদৰে এতিয়া পূজাভাগ অনুষ্ঠিত কৰি আছে, পূজা অনুষ্ঠিত হৈ আছে। যিসকল পুলিন পুথাও আছে, মৃতকক এতিয়াও স্মৰণ কৰিছে। যি আহোমসকলৰ যি নৱপ্ৰজন্ম আছে, আহোমসকলৰ যিসকল প্ৰজন্ম আছে, এই প্ৰজন্মসকলক নিজৰ যি ঐতিহ্য পৰম্পৰা স্বকীয় নিজৰ সংস্কৃতিসমূহ যেন পুনৰাই এবাৰ দেখুৱাই দিবৰ বাবে বা সমলসমূহ জানিবৰ বাবে এতিয়াও নিজস্ব পৰম্পৰাৰে অনুষ্ঠিত কৰি আহিছে মেডাম মেফি ডিব্ৰুগড়ত।